নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমত পুনৰবাৰ সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি উজনি অসমত আকৌ হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতি নিপকোৱে খুলি দিলে তিনিখনকৈ গেট এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে নিপকোৱে পুনৰবাৰ খুলি দিলে তিনিখনকৈ ৱাটাৰ গেট উজনি অসমত পুনৰবাৰ প্ৰলয়নকাৰী বানৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি সমগ্ৰ উজনি অসমত দয়াং জলবিদ্যুৎ প্ৰকল্পৰ তিনিখন গেট খুলি দিলে নিপকোৱে প্ৰতি ছেকেণ্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰিছে নিপকোৱে সাৱধান হৈ থাকক উজনি অসমৰ জনতা ভয়াৱহ বানে আকৌ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে উজনি অসমত নিপকোৱে ইতিমধ্যেই তিনিখনকৈ ৱাটাৰ গেট খুলি দিছে যিটো সময়ত উজনি অসমত ভয়ংকৰ বান পৰিস্থিতিয়ে এক তাণ্ডৱ লীলা চলাইছিল আৰু সেইটো সময়তে পুনৰবাৰ তিনিখনকৈ ৱাটাৰ গেট খুলি দিয়া হৈছে যাৰ বাবে উজনি অসমত পুনৰবাৰ ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে অন্য এটা খবৰ উজনি অসমত যিসকল ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই আছে সেই সকল ব্যক্তিক এতিয়া ধন্যবাদ জ্ঞাপন কৰিছে চিতু বৰুৱাই মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে হিন্দুৱে ৰান্ধিছে মুছলমানে খাইছে মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে মছজিদত হিন্দু মানুহক আশ্ৰয় দিছে শিৱসাগৰত ইয়াতকৈ ডাঙৰ কথা একোৱেই ক'ব নোৱাৰে বানপানীয়ে আমাক বহুত কথা শিকাই থৈ গ'ল বুলি মন্তব্য চিতু বৰুৱাৰ যি চিতু বৰুৱাই সদায় মিয়াৰ বিৰুদ্ধে মাত মাতি আছিল সেই চিতু বৰুৱাই আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰিছে সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে শিৱসাগৰ জিলাত জমিয়তে উলেমা ই হিন্দ আমাৰ বাবে ভগৱান স্বৰূপ বুলি মন্তব্য চিতু বৰুৱাৰ শিৱসাগৰৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব জমিয়ত উলেমা ই হিন্দ জমিয়ত উলেমা ই হিন্দ আমাৰ বাবে ভগৱান স্বৰূপ আমি সকলো এক আমি সকলো অসম মাতৃৰ সন্তান এয়াই আমাৰ পৰিচয় বিপদৰ সময়ত দুৰ্যোগৰ সময়ত আমি সকলো এক জমিয়ত উলেমা ই হিন্দে সহায় কৰাটো আমাৰ বাবে ডাঙৰ কথা জমিয়ত উলেমা ই হিন্দে ত্যাগ আমি কেতিয়াও পাহৰিব নোৱাৰো এই মুহূৰ্তত মিয়া অসমীয়া কৰি লাভ নাই মুছলমান কৰি একো নহ'ব আমি সকলো একে এইদৰে আজি উজনি অসমৰ বানাক্ৰান্ত ৰাজ্যক জমিয়ত উলেমা ই হিন্দৰ ফালৰ পৰা যি সহায় আগবঢ়োৱা হৈছিল তাৰ পিছতেই মন্তব্য কৰিছে চিতু বৰুৱাই চিতু বৰুৱাৰ এই মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে কিয়নো এইগৰাকী চিতু বৰুৱাই যোৱা কিছুদিন পূৰ্বেলৈকে মিয়াখেদা অভিযানত নামি আছিল আৰু সেইগৰাকী চিতু বৰুৱাৰ মুখত আজি শুনিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ একতাৰ কথা অন্য এটা খবৰ শিমলুগুৰিৰ কেন্দুৰিগুৰি জামে মছজিদে ৰক্ষা কৰিলে শতাধিক লোকৰ প্ৰাণ মছজিদৰ ছাদত 4 দিনে প্ৰায় 100 বিভিন্ন জাতি ধৰ্মৰ লোকে ল'লে আশ্ৰয় মছজিদত মহিলাৰ প্ৰৱেশ নিষিদ্ধ যদিও বান সহায়ৰ লগে লগে মছজিদ কমিটিয়ে সকলোৰে বাবে খুলি দিলে মছজিদৰ দুৱাৰ এখন মছজিদে প্ৰায় 100জনকৈ লোকৰ প্ৰাণ বচুৱাইছে মছজিদৰ ভিতৰত প্ৰায় 100জন বিভিন্ন জাতি ধৰ্মৰ লোকে আশ্ৰয় লৈ বানৰ পৰা নিজকে ৰক্ষা কৰিলে আৰু মছজিদৰ বাবে ৰক্ষা পৰিল প্ৰায় 100জনকৈ লোকৰ জীৱন দিবলৈ আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আকাশ শইকীয়া উজনি অসমক অতি শীঘ্ৰেই বৃহৎ পৰিমাণৰ বাজেট দিয়ক উজনি অসমৰ বানপানীৰ কাৰণ হ'ল নাগালেণ্ড অসমৰ মহা সংকটৰ সময়ত ক'ত গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ নিৰ্বাচনৰ সময়ত ভোট বিচাৰিবলৈ অহা মোদী আৰু শ্বাহ এতিয়া ক'ত লুকাই আছে অসমৰ সংকটৰ সময়ত ক'ত গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভয়ংকৰ দুৰ্যোগৰ সময়ত অসমক কিয় একাষৰীয়া কৰা হৈছে বিজেপি চৰকাৰে বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি কিয় আজিলৈকে পূৰণ নহ'ল উজনি অসমৰ বানপানীৰ কাৰণ হৈছে নাগালেণ্ড কয়লা আৰু শিল খননৰ বাবে এই ভয়াৱহ দুৰ্যোগ নামি আহিছে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা বুলি মিছা মাতিছে আকৌ এবাৰ যদি জলপ্ৰলয় হয় শিৱসাগৰ চৰাইদেউৰ সকলো শেষ হৈ যাব বান বিধ্বস্ত লোকক 2 লাখ টকাকৈ দিয়ক ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই শিৱসাগৰ চৰাইদেউ ৰাজ্যক যিমান ঋণ আছে 1 বছৰলৈকে ৰেহাই দিয়ক ONGCয়ে প্ৰত্যেকটো পৰিয়ালক 10,000কৈ টকা দিয়ক খুংকাৰ অসমীয়া যুৱ মঞ্চৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আকাশ শইকীয়াৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বানপানীক লৈ এইদৰে সৰব হৈ পৰিছে আকাশ শইকীয়া অন্য এটা খবৰ
নিৰ্বাচনত 15ৰ পৰা 20 বাৰ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়া ক'ত আছে? কিয় আপোনালোকে এতিয়া অসমলৈ নাহে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সংবাদমেল অনুষ্ঠিত কৰি সৰব হৈ পৰিছে কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক ডক্টৰ জয়প্ৰকাশ দাস। নিৰ্বাচনৰ সময়ত 20 বাৰকৈ অসমলৈ আহে, এতিয়া ফোনতেই নিজৰ দায়িত্ব সামৰিছে। অসমৰ বিপদৰ সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সম্পূৰ্ণৰূপে মৌন। বানবিধ্বস্ত 3 জিলাত চৰকাৰে যি ব্যৱস্থা কৰিব লাগিছিল সেয়া কৰা নাই। বানপীড়িতসকলক 1 লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰক। অসমৰ সৰ্বস্তৰৰ জনতাই কোৱাৰ পাছতো কিয় অহা নাই মোদী শ্বাহ? নিৰ্বাচনৰ সময়ত এ ফৰ আছাম বুলি ক'লে নহ'ব। ক্ষয়ক্ষতিৰ বুজ লৈ থাকিলে সকলো নহয়। সাহায্য প্ৰদান কৰক। প্ৰতিজন মৃতকৰ নামত 10 লাখ টকাকৈ প্ৰদান কৰক বিজেপি চৰকাৰে। সংবাদমেল পাতি বিৰোধী উপদলপতি জে.পি. দাসৰ এই তীব্ৰ বাক্যবান চৰকাৰক। বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ বিধায়কজন। অইন এটা খবৰ, এইবাৰ কংগ্ৰেছ নেতাকৰ্মী নহয়, বিজেপি নেতাকৰ্মীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এখন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথত নামিল সাহসীয় ভাৰতীয় জনতা পাৰ্টীৰ নেতাকৰ্মীসকল। কক্ৰোচ জনতা পাৰ্টীৰ নীতিকে এইবাৰ গ্ৰহণ কৰিলে বিজেপিয়ে। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল বিজেপি। চিজেপিৰ প্ৰতিবাদৰ মাজতেই ফাদিল হৈছিল পঞ্জাৱত প্ৰশ্নকাকত। পঞ্জাৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ প্ৰশ্নকাকত ফাদিল হৈছিল। শিক্ষামন্ত্ৰী হৰজোত সিং বেইনছৰ পদত্যাগ বিচাৰি ৰাজপথত বিজেপি। দিল্লীত আপৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ উত্তাল প্ৰতিবাদ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ আপক তোলাধুনা ভাৰতীয় জনতা পাৰ্টীৰ। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে যেতিয়া পদত্যাগ কৰক পঞ্জাৱৰ শিক্ষামন্ত্ৰীয়েও। বিজেপিৰ প্ৰতিবাদকাৰীক ৰুধিবলৈ দিল্লী আৰক্ষীৰ বেৰিকেড ভাঙি আপৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। কক্ৰোচ জনতা পাৰ্টীৰ দৰে এইবাৰ বিজেপিয়ে সাব্যস্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। অইন এটা খবৰ, উজনি অসমৰ বানাক্ৰান্তৰ ওচৰত পুনৰবাৰ আজমল। এইবাৰ 1000 2000 নহয়, 10 লাখ পানীৰ বটল বিলাব বন্যাৰ্তক। মৌলানা বদৰুদ্দিন আজমলৰ পুনৰবাৰ এক বৃহৎ ঘোষণা অসহায় বানাক্ৰান্ত ৰাইজৰ বাবে। উজনি অসমৰ বানাক্ৰান্তৰ ওচৰত আজি পুনৰ মৌলানা বদৰুদ্দিন আজমল। 10 লাখ পানীৰ বটল উজনিলৈ প্ৰেৰণৰ যুঁজা চলাইছে মৌলানা বদৰুদ্দিন আজমলে। বানপীড়িতক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত আছে আজমলৰ। 500 গৰাকী ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীয়ে মিলি সাজু কৰিছে বটলসমূহ। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত ৰাইজৰ মাজত যোগান ধৰা হ'ব এই পানীৰ বটল। ইতিমধ্যেই বান সাহায্যৰ বাবে প্ৰায় 3 কোটি টকাৰো অধিক বিশেষ পুঁজি ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বন্যাৰ্তক নিজ হাতে আনি চিকিৎসা কৰাইছে মৌলানা বদৰুদ্দিন আজমলে। সকলো প্ৰকাৰে সহায় কৰিছে উজনি অসমত বানত আক্ৰান্ত হোৱা অসহায় লোকক। আজমল দিনে ৰাতিয়ে কষ্ট কৰি আছে উজনি অসমত। যিকোনো প্ৰকাৰে বন্যাৰ্তসকলক সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে আজমলক উজনি অসমত। মোৰ 1000 কোটি টকা থকা হ'লে বন্যাৰ্তক দি দিলোহেঁতেন। শুকাই কান্দি উঠিল মৌলানা বদৰুদ্দিন আজমল। উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰি আজি পুনৰবাৰ শুকাই কান্দি উঠিল আজমল। মই যি পৰিস্থিতি দেখিছোঁ, মোৰ চকুৰ পানী ৰখাব নোৱাৰোঁ। মোৰ চকু পানী নিজেই ওলাই আহে। উজনি অসমত এনেকুৱা পৰিস্থিতি হ'ব বুলি সপোনতো ভবা নাছিলোঁ। মানুহৰ যি অৱস্থা সেয়া দেখিলে নিজকে আৰু ৰখাব নোৱাৰি। মোৰ যদি 1000 কোটি টকা থাকিলেহেঁতেন তেন্তে মই সকলো টকা উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালোহেঁতেন। এইদৰে আজি পুনৰবাৰ উজনি অসমত বান সাহায্য প্ৰদান কৰি শুকাই কান্দি উঠিল AIUDF প্ৰধান তথা বিনাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল। বহু চৰ্চা চলি থকাৰ মাজতেই আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা 9 লাখ পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে উজনি অসমত। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত ৰাজ্য চৰকাৰ 9 লাখ পাঠ্যপুথি লৈ 7খন ট্ৰাক ৰাওনা হৈছে উজনি অসমলৈ। শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। উজনি অসমৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ। প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে 9 লাখৰো অধিক কিতাপ প্ৰেৰণ। 9খন ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ যাব এই কিতাপসমূহ। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া
কিতাপ বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। উজনি অসমত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ বাবে কিতাপ পত্ৰ সকলো ধ্বংস হৈ গৈছিল, আৰু ৰাজ্য চৰকাৰে এই বিনামূলীয়া কিতাপ আজি প্ৰেৰণ কৰিছে উজনি অসমলৈ। উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই বিশেষ আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলী আহমেদে। উজনি অসমৰ বানত বিনা পাৰিশ্ৰমিকেৰে নামনি অসমৰ যুৱকসকলে কাম কৰক, শ্ৰমদান কৰক নামনি অসমৰ যুৱকসকলে। উজনি অসমৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনি অসমৰ যুৱক। পলসত পোত খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক নামনি অসমৰ যুৱকে। নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি আনক। পুৰণি কথা সকলো পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিক। ৰাজ্য চৰকাৰে উজনি অসমলৈ দিয়ক 10,000 কোটি টকাৰ পেকেজ। অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল ৰাওনা হওক উজনি অসমলৈ। উজনি অসমৰ ৰাইজৰ কাষত এতিয়া থাকক সকলো মন্ত্ৰী আৰু বিধায়ক। প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহ কিয় অসমৰ বানক লৈ নিশ্চুপ হৈ আছে বুলি প্ৰশ্ন শ্বেৰমান আলী আহমেদৰ। অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি বুলি প্ৰশ্ন শ্বেৰমানৰ। নামনি অসমৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। পাৰিশ্ৰমিক নোলোৱাকৈ উজনি অসমত শ্ৰমদান কৰক নামনি অসমৰ যুৱকসকলে। পলসত পোত খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক যুৱকসকলে। নামনি অসমৰ এই ভয়াৱহ বান পৰিস্থিতিত পলসৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে ঘৰ বাৰী প্ৰায় ধ্বংস হৈ গৈছে, আৰু সেয়েহে উজনি অসমৰ এই ৰাইজসকলক সহায় কৰিবলৈ নামনি অসমৰ যুৱকসকলক আহ্বান জনাইছে তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে। অন্য এটা খবৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বিহাৰ, উৰিষ্যা, পশ্চিমবংগত আনকি কাশ্মীৰলৈও যায় কেন্দ্ৰীয় মন্ত্ৰী। কেৱল প্ৰধানমন্ত্ৰীৰ ভাষণত এ ফৰ এপল উত্তৰ পূৰ্বাঞ্চল অষ্টম লক্ষী। নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি ৰেকৰ্ড গঢ়ে, কিন্তু দুখৰ দিনত কিয় ৰেকৰ্ড কৰিবলৈ অহা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ মানে আমাৰ সম্পদ দেশৰ সম্পদ, কিন্তু আমাৰ যিসমূহ বিপদ, আমাৰ যিসমূহ সমস্যা, সেইবোৰ দেশৰ বিপদ বা সমস্যা নহয়। আজি এইদৰে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। অন্য এটা খবৰ, বিজেপি বিৰুদ্ধে সৰব বিৰোধী। এটা মাত্ৰ আপোনালোকে পদুমত দিয়া টিপা বিশুদ্ধ পেট্ৰলৰ সলনি লাভ কৰিলে E20 মিহলি পেট্ৰল, তাকো 107ৰ পৰা 108 টকাত। এইটো সেই পদুম ফুলেই যাৰ বুটাম টিপিয়েই গেছ চিলিণ্ডাৰ 450 টকাৰ পৰা 1100 টকা হ'ল, যাৰ বুটাম টিপিয়েই তীখাৰ দাম 3600 টকাৰ পৰা বাঢ়ি 6500 টকা হ'ল। এইটো সেই পদুম ফুলেই যাৰ বুটাম টিপাৰ পাছত ভাৰতৰ ঋণৰ বোজা 55 লাখ কোটি টকাৰ পৰা এতিয়া 235 লাখ কোটি টকা হ'ল। এইটো সেই পদুম ফুলেই যাৰ বুটাম টিপিয়েই সৰিয়হৰ তেল 70 টকাৰ পৰা 220 টকা হ'ল। এইটো সেই পদুম ফুলেই যাৰ বুটাম টিপাৰ ফলত 90,000 চৰকাৰী বিদ্যালয় বন্ধ হৈ গ'ল। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিৰোধী নেতাসকল। এটা ব্ৰেকিং নিউজ, বাবৰি মছজিদৰ সপক্ষে কথা ক'লেই দেশদ্ৰোহী নহয়। উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। বাবৰি মছজিদ বিতৰ্কক লৈ প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। বাবৰি মছজিদৰ সপক্ষে মাত প্ৰকাশ কৰিলেই দেশদ্ৰোহী নহয় বুলি মন্তব্য ন্যায়ালয়ৰ। বাবৰি মছজিদ ধ্বংস কৰাৰ বিৰুদ্ধে ক'লেই দেশদ্ৰোহী নহয়। গণতান্ত্ৰিক দেশত ব্যক্তিগত মত প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে আছে। বাবৰি মছজিদ ধ্বংসৰ বিৰুদ্ধে কোৱাটো ভাৰত বিৰোধী নহয়। দেশৰ সংবিধানে সকলোকে নিজৰ মত প্ৰকাশৰ অধিকাৰ দিছে। বোম্বে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই ডাঙৰ ৰায়দান। ফিৰোজ আব্দুল ৱাহাব খানৰ গোচৰৰ শুনানিৰ সময়তে ৰায়দান ন্যায়ালয়ৰ। ন্যায়াধী মাধৱ জামদাৰে একাংশ নাগৰিকক দিলে নীতি শিক্ষা। 2019 চনত বিতৰ্কিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিছিল সুপ্ৰিম কোৰ্টে। বাবৰি মছজিদৰ সপক্ষে মাত প্ৰকাশ কৰিলে দেশদ্ৰোহী নহয় বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ। পৰৱৰ্তী খবৰ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। ন্যায়ালয়ৰ ফালৰ পৰা নাগৰিকত্বৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ৰায়দান। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই আপুনি ভাৰতীয় নাগৰিক নহয়। আপোনাৰ বেংকৰ একাউণ্টটো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হ'ব নোৱাৰে। ভোটাৰ, আধাৰ, পান কাৰ্ড দেখুৱাই হাৰিব নোৱাৰিব কোনো বিদেশী।
ভোটাৰ আধাৰ পান কাৰ্ড থাকিলেই বাংলাদেশী ভাৰতীয় হৈ নাযায়। আইনগতভাৱে প্ৰমাণ নোপোৱালৈকে কোনো পৰিচয় পত্ৰই নাগৰিকত্বৰ প্ৰমাণ নকৰে। কলকাতা উচ্চ ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান ন্যায়াধীশ দেৱাংশু বাছাক আৰু মহম্মদ ছাব্বাৰ ৰচিদি বিচাৰপীঠৰ এই ৰায়দান নাছিৰ আৰু সুনম মোল্লাৰ আবেদন খাৰিজ কৰি ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল নাছিৰ আৰু সুমন মোল্লা। ভোটাৰ আধাৰ কাৰ্ড থাকিলেই আপুনি ভাৰতীয় নাগৰিক যে সেয়া নহয়। এইদৰে ভাৰতীয় নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান দিছে ন্যায়ালয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম পুনৰবাৰ কৰি দেখুৱাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। স্কুলৰ মধ্যাহ্ন ভোজনত থাকিব চিকেন বিৰিয়ানী। বিজয় থালাপতিৰ চৰকাৰক এক ঐতিহাসিক সিদ্ধান্ত। এই সিদ্ধান্তক লৈ সমগ্ৰ ভাৰততেই পুনৰবাৰ আৰম্ভ হৈছে ব্যাপক চৰ্চা। লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ সুখবৰ দিছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। চৰকাৰী স্কুলৰ মধ্যাহ্ন ভোজনত যোগ হ'ব বিশেষ মেনু। স্কুলৰ মধ্যাহ্ন ভোজনত পোৱা যাব সোৱাদযুক্ত চিকেন বিৰিয়ানী। সপ্তাহৰ এটা দিনত দিয়া হ'ব চিকেন বিৰিয়ানী। শৰীৰত প্ৰটিন আৰু প্ৰয়োজনীয় পুষ্টি নিশ্চিত কৰাৰ উদ্দেশ্যে এই ডাঙৰ সিদ্ধান্ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে লৈছে। এই বিশেষ সিদ্ধান্ত বৰ্তমানৰ এক ঘেয়ামী ব্ৰেকফাষ্ট মেনু আঁতৰাই নতুন পুষ্টিকৰ খাদ্যৰ পৰিকল্পনা চৰকাৰৰ। ছাত্ৰ ছাত্ৰীক স্কুললৈ আকৰ্ষিত কৰা আৰু উপস্থিতিৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে তামিলনাডুত এই ডাঙৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম পুনৰবাৰ কৰি দেখুৱাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে।